প্ৰথমে সকলোকে নমস্কাৰ দেই। আজি লৈ আহিছোঁ এটা সান মিহলি ব্লগ আপোনালোকৰ মাজলৈ। অকণমানি বেছি দীঘলীয়া নহয়। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। যদিহে চাই ভাল পায় লাইক কমেণ্ট এটা কৰিব। এইখিনি আমাৰ পাকঘৰতে আছোঁ মানে এতিয়া অকণমান দেখুৱাইছোঁ আপোনালোকক। গোটেই বেবেই বাং হৈ আছে মানে কালি যিহেতু বজাৰখন পাৰ হৈ গৈছে। আজি বিভিন্ন ধৰণৰ শাক পাচলিবিলাক অকণমান মানে ঠান ঠিক লগাই থ'ব লাগিব আৰু এয়া বাকী সকলোৱে কামে কামে ব্যস্ত। এইটো আমাৰ ডিজিটেল পাকঘৰ। আপোনালোকৰ পচন্দ হৈছে নাই জনাব দেই। মানে হোটেলৰ কাম কাজবোৰ ইয়াতে হয়। চিঙৰা বনাবলৈ লৈছে, নিমখীয়া চিঙৰা যেই নহওক। এইফালে লাল চাহ খাবলৈ লৈছোঁ। বাকী অলপ অলপকৈ মানে চব্জিবিলাক সজাই আছে। বজাৰ দিনাখন ধাই ধুই লোৱা হয়, তাৰপৰা আপোনাৰ দেওবাৰ দিনাখন মানে ধুনীয়াকৈ জাপি জাপি থয় আৰু শুকান ভাজি বেঙেনা এনেকৈ ধৰণে বনাবলৈ লৈছে। বেঙেনা ফ্ৰাই কৰিব আৰু মই আকৌ কিবা বস্তু এটা বনাবলৈ লৈছোঁ। সেইটো অকণমান বোলো কেমেৰাত বন্দী কৰি আপোনালোকক দেখুৱাওঁ। এইবিলাক যিবিলাক এতিয়ালৈকে আপোনালোকে দেখি আছে সকলোখিনি আমাৰ কাৰিকৰ পোৱালি এটাই বনাইছে। মানে পোৱালি বুলিয়ে কৈছোঁ আৰু আমাতকৈ যথেষ্ট সৰু। এইবিলাক চিঙৰা বনাই আছে। এইকেইটা কাৰিকৰ লেকচাৰ মাৰি মাৰি। এটাই আকৌ কেমেৰা দেখিলে ফককৈ ঘূৰে। এইবোৰ কচু শাক বাচি থকা হৈছে। আজি ডাৱৰীয়া বতৰ, পিঁয়াজ আৰু এইকেইটা লোকেল মাছ ভাজি। শেষলৈকে আপোনালোকে চাব, চাই কমেণ্ট এটা কৰিব আৰু আজি অকণমানি ভলকটো চাই কেনে পালে। মানে ৰেচিপি লগতে ভলকো হয় আৰু দেই। ভলক নে বলক কি বুলি কয়, মুখত ভালকৈ ফুটাই হৈছে। যে নহওক বাৰু বনাই আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। চাই থাকক দেই আপোনালোকে। মাছখিনি অকণমান তেলত মানে চৰচৰমৰমৰ কৰিয়ে দি দিলোঁ পিঁয়াজ আৰু অলপ জলকীয়া ফালি ফালি দি দিছোঁ। বনোৱা ষ্টাইলটো মোৰ আকৌ বেলেগ দেই, অইনৰ লগত নিমিলে। এইফালে বৰষুণ দি আছে, চব চাওঁ 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 চাওঁকৈ। মানে কেমেৰাত চাগে ভালকৈ দেখা নাই, কিন্তু বৰষুণ দি আছে। চবফালে দেখুৱাই দিছোঁ। বাকী মিস্ত্ৰীও কামত লাগি আছে। সকলোৱে কামে কামে ব্যস্ত হৈ আছে। আৰু লগতে ময়ো কেমেৰাত বন্দী কৰি আপোনালোকলৈ এনেধৰণে আগবঢ়াইছোঁ। এতিয়া অকণমান গৰম পানী যোগ কৰি দিলোঁ। তাৰপাছতে বিলাহী, এইবিলাক লোকেল বিলাহী দেই, ফালি ফালি যোগ কৰি দিছোঁ। এতিয়া অকণমান সময় মানে বিলাহীখিনি গলিবলৈ দিছোঁ। আপোনালোকে চাই থাকক। বিলাহী দিয়া ষ্টাইলটো বেলেগ দেখিলে নাই। এতিয়া পানীখিনিত সুন্দৰকৈ শুকুৱাই দিলোঁ। সেইফালে চবলৈকে এতিয়া ভাগ কৰিম। এইখন হাতাৰে ব্যৱহাৰ কৰিছোঁ, নহ'লে মাছখিনি ভাগি যাব। নহ'লে আকৌ খাব টাইমত মোক নিদিলা। যিয়ে নহওক ভাগ কৰি এনেধৰণে খাবলৈ সকলোকে দিলোঁ। মানে দুপৰীয়া সকলোৱে এনেধৰণে খোৱা হ'ল। তাৰ পাছতে ৰাতি আকৌ গৈ পালোঁগৈ আমাৰ দীপজ্যোতি ৰক। বহুতে হয়তো চিনি পায়, তেওঁ এটা চেনেল আছে, মাজে সময়ে ভিডিঅ' দি থাকে। মাকে দেখিছেনে, এইবিলাক এনেকৈ ভাতৰ মাৰ কাঢ়ি আগতে আমাৰ মায়ে খুৱাইছিলে আমাক। আজিকালি নাইকিয়া হৈছে, নহয়নে বাৰু? এইফালে ল'ৰাটোৱে মই বহি গ'লোঁ। ঔটেঙা মাছ বনাইছে, লগতে আপোনাৰ দাংবডি ভাজি, শুকান মূলা মাছৰ পেটুৰ লগত। বৰ ধুনীয়া লাগিলে খাই। অকণমান কেমেৰাত বন্দী কৰি থ'লোঁ, ভাবিলোঁ আপোনালোকক দেখুৱাম। এইফালে দীপজ্যোতিও আহি গ'ল। ল'ৰাই মোৰ বহি আছে। মানে কম্পিউটাৰ এটা আনিছে সি। আমাৰ ল'ৰাটোৱে আকৌ অকণমান শিকাবলৈ গৈছিলে।
ঔটেঙা আৰু মাছেৰে বনাইছিলে মানে প্ৰথমতে দেখুৱাবলৈ পাহৰি থাকিলোঁ সেইকাৰণে আকৌ দেখুৱাই দিছোঁ দেই। এয়া ঔটেঙা এইফালে মাছ খাই আছোঁ। আকৌ ৰাতিপুৱাই আহিলে বেপাৰী, মই আকৌ কচু শাক দেখি ৰ'বই নোৱাৰিলোঁ, এই থলোঁ বোলো যি হ'ব হ'ব। কচু শাক খাই বৰ ভাল পাওঁ, সেইটো আপোনালোকে জানেই। আৰু বিভিন্ন ধৰণৰ শাক পাচলি কিছুমান ল'লোঁ, আকৌ ধুনুকৈ দেখুৱাই দিছোঁ আপোনালোকক। এয়া যিয়ে নহওক, আজি এই সান মিহলি ভ্লগটো চাই আপোনালোকে কেনে পালে জনাব। লগতে যিসকলে নতুনকৈ চাই আছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰিব।